নমস্কাৰ, মই হেমন্ত কাশ্যপ। এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাখিবলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এইবাৰ আহিলোঁ মই কুম্ভ ৰাশিৰ জাতক জাতিকাসকললৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ এই মাহটোত কৰ্মত বিভিন্ন ধৰণৰ খেলি মেলি আহিব পাৰে, কাৰণ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ মাজত এতিয়া শনিৰ চাৰচাথিৰ প্ৰকোপ এটা চলি আছে, যাৰ বাবে বাধা আহিব পাৰে, খেলি মেলি আহিব পাৰে আৰু দুখ, টেনশ্যন, মানসিক চিন্তা, মনত আঘাত, এই বস্তুবিলাক কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বেছিকৈ আহিব। শিক্ষাৰ্থীসকলৰ কাৰণেও মনত অলপ অশান্তি থাকিব, পাৰিবাৰিক অশান্তি থাকিব, ঘৰুৱা সমস্যা থাকিব। তো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এটা মিশ্ৰিত ফল প্ৰদান হ'ব বা মধ্যম ফল প্ৰদান বুলি ক'ব পাৰি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে পূৰ্ণিমা নিশা পালন কৰিব পাৰে। 3 মাৰ্চৰ দিনাখন পূৰ্ণিমা আছে, দৌল যাত্ৰা বা দৌল পূৰ্ণিমা, সেইদিনাখন নিশি পালন কৰিব। তেনে কৰিলে শুভ ফল পৰিলক্ষিত হ'ব। আৰু এটা এই মাহত চন্দ্ৰগ্ৰহণ আছে, কিন্তু ভাৰতত অদৃশ্য হয়, তো তাতে কোনো ধৰণৰ খোৱা বোৱাত আৰোপ নাই। 18 মাৰ্চৰ দিনাখন অমাৱস্যা আছে, তো শনি যিহেতু আপোনাৰ শনি চাৰচাথি চলিয়ে আছে, তো অমাৱস্যাৰ দিনাখন অমাৱস্যা নিশি পালন কৰিব, শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰিব। তেনে কৰিলে আপোনালোকৰ এই মাহটো শুভ ফল প্ৰদান হ'ব। আৰু 25 মাৰ্চ বুধবাৰৰ দিনাখন শ্ৰী শ্ৰী বাসন্তী দেৱী পূজা আছে। তো দিনৰ ঘণ্টা 9:12 ভিতৰত দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ হ'ব। দেৱীৰ নাৱত আগমন আৰু ঘোঁৰাত গমন। শ্ৰী শ্ৰী বাসন্তী দেৱীৰ কালৰাত্ৰি ৰূপত নেমুৰে পূজা কৰি ধ্যান কৰিব। আপোনাৰ গ্ৰহৰ যি অশুভ দুখ, এই দুখসমূহ খণ্ডন হ'ব। ধন্যবাদ।